নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ প্ৰথমটো চাহ নিলাম কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছিল? গুৱাহাটীত, ডিব্ৰুগড়ত, যোৰহাটত, শিলচৰত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গুৱাহাটীত। অসমৰ প্ৰথমটো চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল গুৱাহাটীত। পিছৰ প্ৰশ্ন, অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? গোৱালপাৰা, শুৱালকুছি, হাফলং, শিলচৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে শুৱালকুছি। অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছিক কোৱা হয়। পিছৰ প্ৰশ্ন, কিমান চনত অসমত প্ৰথমটো কয়লা খনি প্ৰতিষ্ঠা হৈছিল? 1837 চনত, 1846 চনত, 1871 চনত, 1852 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1871 চনত। অসমত প্ৰথমটো কয়লা খনি প্ৰতিষ্ঠা হৈছিল 1871 চনত। পিছৰ প্ৰশ্ন, অসমত সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? মিকিৰ পাহাৰ, যোগীঘোপা, শুৱালকুছি, নলবাৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মিকিৰ পাহাৰ। অসমত সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম হৈছে মিকিৰ পাহাৰ। পিছৰ প্ৰশ্ন, অসমৰ কোনখন ঠাইত পিতলৰ বাচন তৈয়াৰ কৰা হয়? সৰ্থেবাৰী, হাজো, গোৱালপাৰা, লখিমপুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে হাজো। অসমৰ হাজোত পিতলৰ বাচন তৈয়াৰ কৰা হয়। পিছৰ প্ৰশ্ন, হাতীদাঁতৰ কাৰখানা থকা ঠাইখনৰ নাম কি? শুৱালকুছি, বঙাইগাঁও, তেজপুৰ, বৰপেটা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বৰপেটা। হাতীদাঁতৰ কাৰখানা থকা ঠাইখনৰ নাম হৈছে বৰপেটা। আমাৰ পিছৰ প্ৰশ্নটি হৈছে, কাঁহৰ বাচন বৰ্তন নিৰ্মাণ কৰা ঠাইখনৰ নাম কি? সৰ্থেবাৰী, শুৱালকুছি, হাফলং, কাৰ্বি আংলং। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে সৰ্থেবাৰী। কাঁহৰ বাচন বৰ্তন নিৰ্মাণ কৰা ঠাইখনৰ নাম হৈছে সৰ্থেবাৰী। পিছৰ প্ৰশ্ন, অসমৰ সৰ্বাধিক জাপি প্ৰস্তুত কৰা জিলাখনৰ নাম কি? শিৱসাগৰ, মাজুলী, তেজপুৰ, নলবাৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নলবাৰী। অসমৰ সৰ্বাধিক জাপি প্ৰস্তুত কৰা জিলাখনৰ নাম হৈছে নলবাৰী। পিছৰ প্ৰশ্ন, পাট মুগাৰ কাপোৰ উৎপাদনত অভিলেখ গঢ়া অসমৰ ঠাইখনৰ নাম কি? গুৱাহাটী, শুৱালকুছি, বঙাইগাঁও, যোগীঘোপা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শুৱালকুছি। পাট মুগাৰ কাপোৰ উৎপাদনত অভিলেখ গঢ়া অসমৰ ঠাইখনৰ নাম হৈছে শুৱালকুছি। পিছৰ প্ৰশ্ন, বিশ্বৰ ইতিহাসত সৰ্বপ্ৰথম স্থাপন হোৱা চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? যোৰহাটত, গুৱাহাটীত, বাক্সাত, বঙাইগাঁৱত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে যোৰহাটত। বিশ্বৰ ইতিহাসত সৰ্বপ্ৰথম স্থাপন হোৱা চাহ গৱেষণা কেন্দ্ৰটো যোৰহাটত অৱস্থিত। পিছৰ প্ৰশ্ন, অসম বিত্ত নিগম কিমান চনত প্ৰতিষ্ঠা হৈছিল? 1985 চনত, 1938 চনত, 1954 চনত, 1949 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 1954 চনত। অসম বিত্ত নিগম প্ৰতিষ্ঠা হৈছিল 1954 চনত। পিছৰ প্ৰশ্ন, অসমৰ কোন ঠাইত জুই চলাৰ কাৰখানা আছে? শদিয়া, গোলাঘাট, ধুবুৰী, কাৰ্বি আংলং। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ধুবুৰীত। অসমৰ ধুবুৰীত জুই চলাৰ কাৰখানা আছে। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।